JP Nadda Zindabad. JP Nadda Zindabad. Himanta Biswa Sarma Zindabad. Himanta Biswa Sarma Zindabad. মুখ্যমন্ত্ৰী মহোদয়ৰ সাহায্য পুঁজিৰ চেক বিতৰণ আৰু যোগদান কাৰ্যসূচী বুধবাৰে ৰাতিপুৱা 10 বজাত হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা কাৰ্যালয়ত জিলাৰ সভাপতি শ্ৰী তপন চন্দ্ৰ দাস ডাঙৰীয়াৰ সভাপতিত্বত আৰু 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ উপস্থিতিত এখন অতি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় মাননীয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 70 জনকৈ অধিক ৰোগীক চেক বিতৰণ কৰা হয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহা শতাধিক নেতাকৰ্মী দলত যোগদান কৰে জিলা সভাপতি দাসে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে আজি যিসকল নেতাকৰ্মীয়ে যোগদান কৰিছে সেইসকলক উদ্দেশ্য কৰি কয় যে দলৰ নীতি আৰু আদৰ্শৰ ওপৰত ভিত্তি কৰি আগন্তুক লোকসভা নিৰ্বাচনত আমি সকলোৱে মিলি দলক আৰু অধিক শক্তিশালী ৰূপত আগবঢ়াই নিব পাৰি সেই সন্দৰ্ভত মাৰ্গদৰ্শন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী সন্মানীয় বিজুলী কলিতা মেধিৰ নিজৰ মন্তব্যত কয় যে মাননীয় নৰেন্দ্ৰ মোদী আমি সকলোৱে মিলি তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব লাগিব তাৰ বাবে অহা এক মাহত দিনে ৰাতিয়ে প্ৰতিটো স্তৰৰ কাৰ্যকৰ্তাসকলৰ সৈতে কাম কৰি যাব লাগিব লগতে তেওঁ উল্লেখ কৰি কয় যে অসমত মাননীয় মুখ্যমন্ত্ৰী ৰাইজৰ জনকল্যাণমূলক আঁচনি প্ৰতিটো বুথত পোৱাকৈ আমাৰ কাৰ্যকৰ্তাসকলে কাম কৰিব লাগিব উক্ত বৈঠকত উপস্থিত থাকে জিলাৰ বিষয়ববীয়াসকল জিলাৰ মৰ্চাৰ সভাপতি সাধাৰণ সম্পাদকসকল জিলাৰ মৰ্চাৰ প্ৰভাৰীসকল মণ্ডলৰ প্ৰভাৰী সহপ্ৰভাৰীসকল জিলাৰ মিডিয়া সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি কোষৰ সমূহ বিষয়ববীয়াসকল নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম